কেকটো বাৰু মায়ে বনাই থৈছিলে, সেইকাৰণে আৰু এক্সট্ৰাকৈ কেক বনোৱা ভিডিঅ'টো বনোৱা নহ'লে। তো কেকটো ফ্ৰিজ কৰি ল'লোঁ, মানে ঠাণ্ডা কৰি লৈছোঁ। তো ঠাণ্ডা হোৱাৰ পিছত মই ক্ৰীম ফেটাই ল'লোঁ আৰু এফালে ক্ৰীমটো অকণমান লগাই প্লেটটোত, তাৰপিছত চুগাৰ চিৰাপ দি মানে ফাৰ্ষ্টত 2টা লেয়াৰত কাটি ল'লোঁ। তাৰপিছত চুগাৰ চিৰাপ দি মানে অকণমান অকণমান কৰি ক্ৰীম দি প্লেন কৰি তাৰপিছত ছেকেণ্ড লেয়াৰটো দিছোঁ। মই 2টা লেয়াৰো কাটিছোঁ, 3টাও কাটিব পাৰে। মোৰ 2টাই ইজি লাগিছে আৰু গৰমত ক্ৰীমবোৰ বহুত জল্দি ঘামি যায়গৈ। তো অকণমান জল্দিয়ে বনাবলৈ চেষ্টা কৰিছোঁ। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু পেট কৰি নাথাকোঁ। আপোনালোকে ভিডিঅ'টো চাওক শেষলৈকে আৰু কেনেকুৱা লাগিছে কেকটো প্লিজ কমেণ্ট কৰি জনাব। মানে ইমান টান নহয় আৰু ইজিলি বনাব পাৰি ঘৰত। বস্তুবোৰ থাকিলে ঘৰত বনাব পাৰি আৰু মোৰতো তেনেকুৱা অভেন চভেন নাই, মই ঘৰতে গেছতে বনাওঁ। আৰু আপোনালোকে দেখিছে আগতো মোৰ কেক বনোৱা সেইটো। মোবাইলটো ধৰি দিয়া তেনেকুৱা কোনো মানুহ নাছিলে, তো নিজে আওজাই থৈ তাৰপিছত তেনেকৈ ভিডিঅ' বনাইছোঁ কাৰণে ভালকৈ দেখাব নোৱাৰিলোঁ। মই এফালে কম এটা লৈ মানে জিগজাগটো দি অকণমান চিন দি দিছোঁ ছাইডত, আৰু এইফালে ষ্টাৰ নজেলটো লৈ মানে ফুলবোৰ দি দিম। একদম চিম্পলকৈ চেৰি দিয়া হ'ব, যোনটো চকলেট কেকতো মানে ডিজাইনটো দিয়া হয় সেইটোৱে, যেনিবা ভেনিলা ফ্লেভাৰ কেক হ'ব। তেতিয়াহ'লে এতিয়া ডিজাইন চিজাইন কৰি চেৰি লগাই দি তাৰপিছত একেবাৰে ফাইনেল লুকটো দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চেৰি পেকেটটো মোৰ ওচৰত আনি থোৱা নাছিলে, পেহী দোকানৰ পৰা পটককৈ গৈ চেৰি পেকেট লৈ আহিলোঁ। আৰু ইয়াত মই চকলেট চিপ্ছ অকণ দি দিছোঁ, যোনবোৰ মোৰ লগত আছিলে। তো সেইবোৰ চাইডে চাইডে দি অকণমান ডেক'ৰেশ্যন কৰি দিছোঁ। চিম্পল কেক, খাবলৈতো যেনেকুৱা তেনেকুৱাই লাগিব, মানে কেকৰ নিচিনাই আৰু ডিজাইনটো। আৰু মই দেখাই আছোঁ বেক চাইডে কেমেৰাত, তেতিয়া ভালকৈ বুজি পাব। এইফালে কেক ৰেডি। এতিয়া কেকটো ফ্ৰিজত ভৰাই থওঁ, আবেলি লৈ যাব। তেতিয়াহ'লে আজিলৈ বাই বাই।